নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ ওলাইছে আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমে শুনক পঞ্চাং। আজিৰ দিনটোৰ পঞ্চাং শুনক। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 19 তাৰিখ 2024 চনৰ 6 অক্টোবৰ ৰবিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:21 আৰু সূৰ্যাস্ত সময় আবেলি 5 বজাত। আজি তিথি হৈছে চতুৰ্থী তিথি, নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, যোগ হৈছে বিকুম্ভ যোগ আৰু কৰণ হৈছে বনিষ্কৰণ। আজি যিসকল জাতক জাতিকা জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষসগণ, অষ্টাতৰী বুধৰ বিংশতৰী বৃহস্পতিৰ দশা। দিনৰ 3:48 পিছত বৃশ্চিক ৰাশি, বিভ্ৰ বৰ্ণ, ৰাতি 10:18 পিছত দেৱগণ, অষ্টাতৰী বিংশতৰী শনিৰ দশা। মৃত্যুত ত্ৰিপাদ যোগ, ৰাতি 10:18 পিছত একপাদ যোগ। যোগিনী আজি হৈছে নৈৰিত কৰা আজি যোগিনী। আজি যাত্ৰা আজি নাই, শুভ কৰ্ম নাই। এতিয়া শুনক ৰাশিফল। প্ৰথমে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। আপোনাৰ কোনো আজি অসুবিধা দেখা নাযায় স্বাস্থ্যৰ ক্ষেত্ৰত। আজি আপোনাৰ ধন টকা পইচাৰ ক্ষেত্ৰত কোনো সমস্যা নাই। আজি আপোনাৰ হাতলৈ ধন আহিব, আজি আপোনাৰ হাতত ধন থাকিব। আজি পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। মাজে সময়ে হয়তো অকণমান অমিল হোৱা দেখা যায়, অমিল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। কৰ্মস্থানত আজি আপোনাৰ কৰ্মস্থানত কিছু ঝামেলা নাইবা বাধাই দেখা দিব পাৰে। গতিকে সেই ঝামেলা বা বাধা আঁতৰাই কাম কৰাৰ চেষ্টা কৰক। আৰু বিদ্যাৰ্থীসকলেও লিখা পঢ়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে, গতিকে বাধা নেওচি আগবাঢ়ি যাওক। তাৰপিছত আহিছোঁ দাম্পত্য জীৱন। আজি দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। গতিকে আপোনালোকৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে যোৱা দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে। আজি মধ্যম ফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত। পৰিয়ালৰ ক্ষেত্ৰত আজি সকলোখিনি ব্যক্তিৰ মাজত আজি মিলা প্ৰীতি বুজাবুজি থাকিব। আপোনালোকৰ গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। তাৰপিছত আছে প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। কৰ্মস্থানত আজি কিছু ঝামেলা দেখা দিব পাৰে বা বাধা আহিব পাৰে কৰ্মস্থানত। আৰু বিদ্যাৰ্থীসকলৰ কৰ্মস্থানত লিখা পঢ়াৰ ক্ষেত্ৰত বাধা আহিব পাৰে। গতিকে আপোনালোকে বাধা নেওচি নিজৰ কামত আগবাঢ়ি যাওক। আৰু দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব। আপোনাৰ বাবে শুভ সংখ্যা হ'ব আজিৰ কাৰণে 3। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব। টকা পইচাৰ ক্ষেত্ৰতো আজি ভাল দেখা যায়। আপোনাৰ হাতত আজি টকা থাকিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি বুজাবুজিতা আজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি বাধা আহিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। আৰু কৰ্মস্থানত আজি কিছু ঝামেলা আৰু বাধাই দেখা দিব পাৰে। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1। গতিকে আপোনালোকে বিশেষকৈ কৰ্মস্থানত গুৰুত্ব দিয়াটো দৰকাৰ। আপুনি প্ৰতিকাৰ হিচাপে এতিয়া শুনক। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক ৰূপৰ আঙুঠি উপহাৰ দিলে প্ৰেম জীৱনত শান্তি আহিব। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ শৰীৰ ভালে থাকিব। স্বাস্থ্যৰ কোনো অসুবিধা দেখা নাযায়। আজি আপোনাৰ টকা পইচা ক্ষেত্ৰত ভাল দেখা যায়। আজি আপোনাৰ হাতত টকা পইচা যথেষ্ট পৰিমাণে থাকিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত ভুল বুজাবুজি দেখা যায়। হঠাতে হয়তো কাজিয়াৰ সৃষ্টিও হ'ব পাৰে। গতিকে সাৱধানতাৰে দিনটো পাৰ কৰক।
আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। কৰ্মস্থানত আজি ভাল দেখা যায়, আপোনাৰ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলে আজি তেওঁলোকৰ পঢ়া শুনাত আজি ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। আৰু দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থকা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 5। এতিয়া শুনক প্ৰতিকাৰ। শাৰীৰিকভাৱে অক্ষম লোকক সহায় সাহায্য কৰিলে আপোনাৰ পৰিয়ালত সুখ শান্তি আহিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি সিমান ভাল দেখা নাযায়। আপোনাৰ আজি টকাৰ নাটনি দেখা দিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি থকা দেখা যায়। পৰিয়ালত আজি কিবা শুভ কৰ্ম হ'ব পাৰে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি সিমান ভাল দেখা নাযায়। গতিকে সাৱধানতাৰে দিনটো পাৰ কৰক। আৰু কৰ্মস্থানত আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। নাম যশ খ্যাতি লাভ হ'ব। বিদ্যাৰ্থীসকলে আজি তেওঁলোকৰ ফলাফল ভাল দেখুৱাব পাৰিব। দাম্পত্য জীৱনত আজি অমিল দেখা যায়। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। এতিয়া শুনক প্ৰতিকাৰ হিচাপে। প্ৰেম জীৱনত মধুৰ কৰিবলৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে দেখা কৰিবলৈ যোৱাৰ সময়ত আপুনি অকণমান চেনি খাই যাওক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। আজি আপোনালোকৰ শৰীৰত ভাল দেখা নাযায়। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'লে ভাল হ'ব। আৰু আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। ভাল বেয়াৰ মাজেৰে পাৰ হৈ যাব। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি বুজাবুজিটো থাকিব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। কৰ্মস্থানত আজি বিশেষ ভাল দেখা নাযায়। অকণমান বাধা বা জামেলাই দেখা দিব পাৰে কৰ্মস্থানত। আৰু বিদ্যাৰ্থীসকলৰো লিখা পঢ়াৰ ক্ষেত্ৰত কিছু জামেলাই বা বাধাই দেখা দিব পাৰে। গতিকে আপোনালোকে সাৱধানতাৰে দিনটো পাৰ কৰক। দাম্পত্য জীৱনত আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত বুজাবুজিতা থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4। এতিয়া শুনক প্ৰতিকাৰ। ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক, যত্ন লওক। আৰু টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা পইচাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ হাতত টকা পইচা থাকিব। ক'ৰবাত যদি পাব লগা টকা আছে, সেই টকা আজি পাব। কিন্তু পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মনোমালিন্য ঘটিব পাৰে। যিসকলৰ ব্যক্তি আছে পৰিয়ালত, তেওঁলোকৰ মাজত কোনো মতৰ অমিল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা হ'ব, ভাল দেখা নাযায়। আৰু কৰ্মস্থানত আজি আপোনাৰ মান সন্মান পাব। আপোনাৰ যি কৰ্ম কৰে কৰ্মস্থানত আজি ভাল দেখা যায়। দাম্পত্য জীৱনত আজি অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপোনালোকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো ভাল হ'ব। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত আজি ভাল দেখা যায়। আপোনাৰ হাতত আজি টকা পইচা থাকিব। ক'ৰবাত পাব লগা থাকিলে সেই টকাও আজি পোৱা দেখা যায়। আজি আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত আজি ভাল দেখা যায়। সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আদি থাকিব। আৰু পৰিয়ালত কিবা শুভ কৰ্ম আজি হ'ব পাৰে। আপোনাৰ প্ৰেম জীৱনত আজি ভাল ফলাফল লাভ কৰিব। কৰ্মস্থানত আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব। আজি দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতিটো থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়।
এতিয়া আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব, মানে সুস্থ শৰীৰে আজি থাকিব পাৰিব। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল দেখা যায়। আপোনাৰ হাতত আজি মানে টকা পইচা থাকিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আজি মানে সদস্যসকলৰ মাজত আজি মতৰ মিল হ'ব পাৰে, গতিকে সাৱধানতাৰে দিনটো পাৰ কৰক। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল পাব আৰু কৰ্মস্থানত মানে কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকে মধ্যমীয়া ফল লাভ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলেও মানে বিশেষ গুৰুত্ব দিয়াটো দৰকাৰ তেওঁলোকৰ মানে পঢ়া শুনাৰ প্ৰতি। এতিয়া আহিছোঁ দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ বাবে শুভ সংখ্যা হ'ব 3, গতিকে আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব। আপোনাৰ দেহা পানী আজি ভালে নাযাব। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আপোনাক যিমান দৰকাৰ হয় টকা সিমান আজি আপোনাৰ হাতত নাথাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মধ্যমীয়া ফল লাভ কৰিব। সিমান মানে ভাল বেয়াৰ মাজেৰে আজি দিনটো পাৰ হৈ যাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে ব্যৰ্থতা হ'ব, মানে প্ৰেমৰ ক্ষেত্ৰত ভাল নহয়। কৰ্মস্থানত আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, লাভান্বিত হ'ব কৰ্মস্থানত। আৰু ছাত্ৰ ছাত্ৰীসকলেও নিজৰ যি এক্সামত মানে ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হোৱা দেখা যায়, মানে স্বামী স্ত্ৰীৰ মাজত আজি অমিল হোৱা দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো ভাল হ'ব। আজি আপোনালোকৰ স্বাস্থ্য পাতি সিমান ভালে যোৱা দেখা নাযায়। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত আজি ভাল ফলাফল কৰিব, মানে আপোনাৰ হাতত আজি টকা পইচা থাকিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত আজি বেছ মিলা প্ৰীতি মৰম চেনেহ আদি দেখা যায়। আপোনাৰ আজি প্ৰেমৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। কৰ্মস্থানত আজি ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত লাভান্বিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব, মধুৰ হ'ব পৰিৱেশ। আৰু আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 9। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ফালৰ পৰা মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো শৰীৰৰ প্ৰতি যত্ন লওক। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল দেখা যায়। আপোনাৰ হাতত আজি টকা পইচা থাকিব, মানে আজি আপুনি টকা পইচাৰ ক্ষেত্ৰত কষ্ট নাপাব। আপোনাৰ আজি পৰিয়ালৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, বুজাবুজিতা আজি থাকিব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত কৰ্মৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু জামেলা বা বাধাই দেখা দিব পাৰে, গতিকে জামেলা বাধা নেওচি কামত মতিগতি দিয়ক। আৰু ছাত্ৰ ছাত্ৰীসকলেও লিখা পঢ়াৰ প্ৰতি ধাউতি বঢ়াওক, মানে ভাল ফলাফল লাভ কৰিব। আৰু দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত যিসকল বৈবাহিক জীৱনত আজি ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি 9, গতিকে আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়। আজিৰ দিনটো ভালে কুশলে যাওক। ওম নমঃ শিৱায়।